মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ অসমৰ ভূগোল পাঠ্যপুথিৰ খণ্ড 1ৰ পাঠ 3 অসমৰ ভৌগোলিক অঞ্চল আৰু জীৱন প্ৰণালী পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰৰ কাষৰ গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে বৰাক উপত্যকাৰ লোকসকলৰ প্ৰধান জীৱিকা কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ক, কৃষি। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে সিংহাসন পাহাৰৰ সৰ্বোচ্চ অংশৰ উচ্চতা কিমান মিটাৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ, 1359। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনখন জিলা বৰাক উপত্যকাৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ খ, হাইলাকান্দি। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে পানীমূৰ জলপ্ৰপাত ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ ঘ, ডিমা হাছাও। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পাহাৰীয়া অঞ্চলৰ মুঠ জিলাৰ সংখ্যা কিমানখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নাম্বাৰ গ, 3। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে ৰোপণ কৃষি। এইটো তোমালোকে খ অংশত দিয়া শ্ৰীভূমি এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে সিংহাসন পাহাৰ। এইটো তোমালোকে খ অংশত দিয়া কাৰ্বি আংলং এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে গোৱালপাৰা। এইটো তোমালোকে খ অংশত দিয়া ব্ৰহ্মপুত্ৰ উপত্যকা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে জাতিংগা। এইটো তোমালোকে খ অংশত দিয়া ডিমা হাছাও এইটোৰ লগত মিলাই দিবা। সাত নম্বৰত দিয়া আছে শব্দ শৃংখল। মই তোমালোকক এই শব্দ শৃংখলটো ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ তোমালোকে লিখিব লাগিব ক নম্বৰত দিয়া আছে পাহাৰীয়া অঞ্চলত কৰা এবিধ কৃষি পদ্ধতি। এইফালে ক নম্বৰত তোমালোকে থিয়কৈ লিখিবা বেদিকা। তাৰ পাছত খ নম্বৰত দিয়া আছে অসমৰ পাহাৰীয়া অঞ্চলৰ এখন পৰ্যটন স্থল। এইফালে তোমালোকে খ নম্বৰত থিয়কৈ লিখিব লাগিব। তোমালোকে লিখিবা হাফলং। তাৰ পাছত পথালিকৈ লিখিব লাগিব গ নম্বৰত দিয়া আছে অসমৰ পাহাৰীয়া অঞ্চলৰ এখন জিলা। এইফালে তোমালোকে গ নম্বৰত পথালিকৈ লিখিবা কাৰ্বি আংলং। তাৰ পাছত ঘ নম্বৰত দিয়া আছে ব্ৰহ্মপুত্ৰৰ পাৰত গঢ়ি উঠা এখন নগৰ। এইফালে তোমালোকে ঘ নম্বৰত পথালিকৈ লিখিবা গুৱাহাটী। আঠ নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত ক নম্বৰ প্ৰশ্নটো হৈছে
বৰাক উপত্যকাৰ লোকসকলৰ জীৱন প্ৰণালীৰ চমু আভাস দিয়া। তোমালোকে উত্তৰত লিখিবা বৰাক উপত্যকাৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। এই অঞ্চলৰ মাটি সাৰুৱা হোৱা বাবে প্ৰধানকৈ ধান খেতি কৰা হয়। ইয়াৰ উপৰি মাহজাতীয় শস্য, শাক পাচলি আদিৰ খেতিও কৰা হয়। শ্ৰীভূমি, হাইলাকান্দি আৰু কাছাৰ জিলাত ৰোপণ কৃষি হিচাপে চাহ খেতিও কৰা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পাহাৰীয়া অঞ্চলটোৰ মুঠ জিলা কেইখন? অঞ্চলটোৰ লোকসকলে কি কি পদ্ধতিৰে খেতি কৰে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা অসমৰ পাহাৰীয়া অঞ্চলটোত মুঠ 3খন জিলা আছে। অঞ্চলটোৰ লোকসকলে প্ৰধানকৈ ঝুম আৰু বেদিকা পদ্ধতিৰে খেতি কৰে। ঝুম খেতি মানে হ'ল কোনো পাহাৰৰ ঢালত থকা হাবি জংঘল আদি চাফা কৰি জ্বলাই দি সেই মাটিত পৰম্পৰাগত পদ্ধতিৰে কৰা এক প্ৰকাৰৰ অস্থায়ী খেতি। আনহাতে বেদিকা কৃষি হ'ল পাহাৰৰ ঢালত ঘাঁহ কাটি কৰা খেতি।